আপোনালোকৰ আমাৰ যিখিনি সমস্যা এই সমস্যাখিনি আপোনালোকে আজি ৰাইজৰ আগত দাঙি ধৰিবলৈ যিখিনি আমাক মানে সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আপোনালোকৰ শ্ৰীচনত প্ৰথমতে মই কোটি কোটি প্ৰণাম জনাইছোঁ। যি কি নহওক আমি অসম চৰকাৰে যোৱা 18 আগষ্টৰ তাৰিখে আমাৰ তিৰাপ ট্ৰাইবেল বেল এণ্ড ব্লকত যি এখন নটিফিকেশ্যন জাৰি কৰি ইয়াত বিভিন্ন ধৰণৰ জনগোষ্ঠীক প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰি যিখন নটিফিকেশ্যন বাহিৰ কৰিছে এই নটিফিকেশ্যনখন আমি ঘূৰ বিৰোধিতা কৰিছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত গোটেই অসমৰ লগতে আমি যোৱাকালি এখন প্ৰতিলিপি দাখ কৰিছোঁ। গতিকে আৰু এই 23 আৰু 24 তাৰিখে মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাক মুহূৰ্তত আমি প্ৰতিবাদী কাৰ্য হিচাপে 36 ঘণ্টীয়া এটা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ। 23 তাৰিখে পুৱা 5 বজাৰ পৰা 24 তাৰিখে সন্ধিয়া 5 বজালৈকে। গতিকে এতিয়া কথা হ'ল আমাৰ যি এই কাৰ্যসূচীটো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছে। তেখেতে আমাৰ লগত আলোচনা কৰিম বুলি এটা 24 তাৰিখে এটা সময় দিছে। গতিকে তেখেতে মাঘেৰিটাত আমাৰ ট্ৰাইবেল সংঘকে প্ৰমুখ কৰি যিমানখিনি জাতি জনগোষ্ঠী দল সংগঠন আছে সকলো লগতে মিলি এই সমস্যাখিনি এটা সমাধান কৰাৰ এটা পথ প্ৰশস্ত কৰাৰ এটা আশ্বাস দিছে। গতিকে আমি তাৰে পৰিপ্ৰেক্ষিতত আমি এই বন্ধটো সাময়িকভাৱে স্থগিত ৰাখিছোঁ। ইয়াক প্ৰত্যাহাৰ কৰা হোৱা নাই আৰু যদি আমাৰ দাবীবিলাক মনপুত নহয় পৰৱৰ্তী সময়ত আকৌ আমি এই কাৰ্যসূচী ঘোষণা কৰিম। আৰু এটা কথা ঠিক আমাৰ এই সংগ্ৰামখন চলাই যোৱাৰ ক্ষেত্ৰত আমাৰ সদৌ অসম মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক ছাত্ৰ সন্থা, প্ৰাক্তন আলফা সমন্বয়কী সমিতি আৰু জিতেন দত্তকে প্ৰমুখ কৰি যিসকল শুভাকাংক্ষীয়ে আমাক এই সংগ্ৰামখন চলাই যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে ইয়াৰ কাৰণে তেখেতলোকক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰা। আৰু সুদূৰ ভৱিষ্যতে তেখেতলোকে আমাৰ লগত কাম কৰি যোৱা এটা আশ্বাস প্ৰদান কৰিছে আৰু আমিও তেখেতলোকক এই চেগতে অশেষ ধন্যবাদ জনাই তেখেতলোকৰ লগত আমি সমিল মিলেৰে কাম কৰি যাম বুলি অনাগত দিনবিলাকত মনে প্ৰাণে মন বান্ধি থিয় হৈছোঁ। আৰু এইটো আমি জানো যে তেখেতলোকে আমাৰ লগত কেতিয়াও মানে বিৰোধ নহ'ব, কাৰণ এই সকলো কথা চৰকাৰৰ যি মানে মতিগতি এই সকলোখিনি কথা তেখেতলোকে বুজি পাইছে। কাক ইয়াত কি এটা মানে সীমাত প্ৰটেকশ্যন কৰিবলৈ গৈ কাক মানে কিমান কি এটা পৰ্যায়ত লৈ গৈছে এই কথাখিনি আজি বুজিছে। গতিকে আমি চৰকাৰৰ এই সিদ্ধান্তটোক পুনৰবাৰ বিবেচনা কৰি এই সভাখনৰ যোগেদি এই যিটো এটা সিদ্ধান্ত লৈছে কেবিনেটৰ এই সিদ্ধান্তটোক প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এইটো আমাৰ বিশ্বাস যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিখিনি সমস্যা আমাৰ যিটো দাবী মূল দাবী তেখেতলোকে যেন মানি লয় আৰু আমাৰ এই দাবীটো যাতে তেখেতে পূৰণ কৰাৰ ক্ষেত্ৰত যাতে এটা সহযোগিতা আগবঢ়ায় তাকেই কামনা কৰিছোঁ। যদি সেইটোৱে নহয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত পুনৰ আকৌ এটা বিশৃংখলৰ এটা পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। এইটো আমি আজি চৰকাৰক গতিকে এটা বাস্তৱসন্মত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।